এখন সৰু গাঁৱত ৰমেন নামৰ এজন দয়ালু মানুহ বাস কৰিছিল। এদিন পুৱা তেওঁ নদীৰ পাৰেদি খোজকাঢ়ি গৈ থাকোঁতে এটা সৰু কাছ ওলোটাই পৰি থকা দেখিলে। কাছটোৱে বহুত কষ্ট পাই আছিল। ৰমেনে ক'লে, আহা বেচেৰা, মই তোমাক সহায় কৰিম, তুমি চিন্তা নকৰিবা। সাৱধানে কাছটোক উঠাই নদীত এৰি দিলে। কাছটোৱে আনন্দে ক'লে, ধন্যবাদ বন্ধু, তোমাৰ উপহাৰ মই কেতিয়াও পাহৰিব নোৱাৰো। কেইদিনমান পিছত ৰমেন জংঘলত কাঠ কাটিবলৈ গৈ বাট হেৰুৱাই পেলালে। তেওঁ বহু চেষ্টা কৰিও ঘৰলৈ উভতি যাব পৰা পথ বিচাৰি নাপালে। হঠাতে সেই কাছটো ওলাই আহিল। কাছটোৱে ক'লে, বন্ধু, তুমি চিন্তা নকৰিবা, মই তোমাক সঠিক পথ দেখুৱাম। কাছটোৱে নদীৰ কাষেৰে এটা নিৰাপদ বাট দেখুৱাই দিলে। ৰমেন সেই বাটেৰে খোজকাঢ়ি সুৰক্ষিতভাৱে ঘৰ পালেগৈ। ঘৰ পোৱাৰ পিছত ৰমেনে হাঁহি ক'লে, সৰু বুলি কাকো তুচ্ছ বুলি ভাবিব নালাগে। ভাল কাম কৰিলে এদিন নহয় এদিন তাৰ ফল পোৱা যায়।